হেল্ল' হাউৰি আপোনালোকে চাই আছে ইতিমধ্যে বহুতো 799 আৰু মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী। ইতিমধ্যে চৰকাৰী যিকোনো বিশেষ যদি আপোনালোকৰ ইনফৰমেশ্যন থাকে মই এই চেনেলটোত প্ৰভাইড কৰোঁ। যিসকলে আছাম পুলিচৰ ইণ্টাৰভিউ দিছিলে তেওঁলোকৰ যিটো চাকৰিৰ তাৰিখ কোনদিনাখনি দিব সেইটো ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। দেখুৱাৰ আগত আপোনালোকক কৈ দিছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, বিভিন্ন জব অসম চৰকাৰৰ অধীনত যিসকল জব আছে বা যিখিনি নটিচ আছে সকলোখিনি মই এই চেনেলটোত উপলব্ধ কৰোঁ আপোনালোকৰ বাবে। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব যদি কৰা নাই কৰি লওক। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটো প্ৰথমতে শুনি লওঁ আহক, কোন তাৰিখে ঘোষণা কৰিছে কামাণ্ডো পুলিচ সকলোৰে। আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম। মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ। কম সময়ৰ ভিতৰতে সময় খৰচ নকৰাকৈ যদি চৰকাৰী খবৰবোৰ জানি থাকিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।